এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে 2024 চনত আকৌ আৰম্ভ কৰিব চৰকাৰী ঘৰৰ নতুন আবেদন। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে আহি গ'ল সোণালী সুযোগ। 2024 চনৰ প্ৰথমতে লাভ কৰিব চৰকাৰী ঘৰ। তো কোনবোৰ মানুহে 2024 চনত চৰকাৰী ঘৰ লাভ কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মাই স্কিম নামৰ পৰ্টেলটো ওপেন কৰিছো। ইয়াতে আপোনালোকক দেখুৱাইছো কোনবোৰ দুখীয়া মানুহে চৰকাৰী ঘৰ লাভ কৰিব। আপোনালোকে যদি 2024 চনত চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে আপোনালোকৰ ঘৰত এইবোৰ বস্তু থাকিব নালাগিব। এইবোৰ বস্তু যদি আছে তেন্তে 2024 চনত আপোনালোকে চৰকাৰী ঘৰ নাপাব। চৰকাৰৰ ফালৰ পৰা কিন্তু এনেকুৱাকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰকাশ কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে 1 নম্বৰ লিখা আছে মটৰ চালিত 2-3-4 চকীয়া বাহন লগতে মাছ ধৰা নাও। এইবোৰ যিসকল দুখীয়াৰ আছে সেইসকল দুখীয়াই কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰ পিছত কোৱা হৈছে মেকানিজ 3-4 চকীয়া বাহনৰ কৃষি সঁজুলি। আপোনালোকৰ যদি 3-4 চকীয়া কৃষি সঁজুলি বাহন আছে তেন্তে আপোনালোকেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰ পিছত কোৱা হৈছে 50,000 বা তাতকৈ অধিক ক্ৰেডিট লিমিট থকা কিষাণ ক্ৰেডিট কাৰ্ড। যিসকল মানুহৰ ঘৰত 50,000 বা তাতকৈ অধিক ক্ৰেডিট লিমিট থকা কিষাণ ক্ৰেডিট কাৰ্ড আছে সেইসকল মানুহেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰ পিছত কোৱা হৈছে চৰকাৰী কৰ্মচাৰী হিচাপে যিকোনো সদস্য থকা ঘৰুৱা পৰিয়াল। তো ইয়াতে কোৱা অনুযায়ী যিসমূহ পৰিয়ালৰ চৰকাৰী চাকৰিয়াল আছে সেইসকলে কিন্তু চৰকাৰী ঘৰ পোৱাৰ কাৰণে যোগ্য নহয়। তাৰ পিছত কোৱা হৈছে চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত অকৃষি উদ্যোগ থকা পৰিয়াল। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি ইণ্ডাষ্ট্ৰি পঞ্জীয়নভুক্ত আছে চৰকাৰৰ ওচৰত তেন্তে আপোনালোকে কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰ পিছত কোৱা হৈছে পৰিয়ালৰ যিকোনো সদস্যই প্ৰতিমাহে 10,000 বা তাতকৈ অধিক উপাৰ্জন কৰে। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই যদি প্ৰতি মাহত 10,000তকৈ অধিক উপাৰ্জন কৰে তেন্তে আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰ পিছত কোৱা হৈছে আয়কৰ পৰিশোধ কৰা। যিসকল মানুহে ইনকাম টেক্স পে কৰে সেইসকল মানুহে কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰ পিছত কোৱা হৈছে পেছাদাৰী কৰ পৰিশোধ কৰা। যিসকলে প্ৰফেশ্যনেল কৰ প্ৰদান কৰে, প্ৰফেশ্যনেল টেক্স প্ৰদান কৰে সেইসকলেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰ পিছত কোৱা হৈছে ফ্ৰিজৰ মালিক হোৱা। আপোনালোকৰ ঘৰত যদি ফ্ৰিজ আছে তেন্তে আপোনালোকেও কিন্তু চৰকাৰী ঘৰ পোৱাৰ কাৰণে যোগ্য নহয়। তাৰ পিছত কোৱা হৈছে লেণ্ডলাইন ফোন থকা মানুহ। যিসকল মানুহৰ ঘৰত লেণ্ডলাইন ফোন আছে সেইসকল মানুহেও কিন্তু 2024 চনত নাপাব চৰকাৰী ঘৰ। তাৰ পিছত আৰু কোৱা হৈছে অন্তত এটা জলসিঞ্চনৰ সঁজুলিৰে 2.5 একৰ বা তাতকৈ অধিক জলসিঞ্চিত মাটি থকা পৰিয়ালেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰ পিছত কোৱা হৈছে 2টা বা তাতকৈ অধিক শস্যৰ বতৰৰ বাবে 5 একৰ বা তাতকৈ অধিক জলসিঞ্চিত মাটি থকা পৰিয়ালসমূহেও কিন্তু 2024 চনত নাপাব চৰকাৰী ঘৰ। তাৰ পিছত কোৱা হৈছে কমেও এটা জলসিঞ্চনৰ সঁজুলিৰে কমেও 7.5 একৰ বা তাতকৈ অধিক মাটিৰ মালিক হোৱা পৰিয়ালৰ সদস্যও কিন্তু চৰকাৰী ঘৰ নাপাব। তো এইবোৰ বস্তু যদি আপোনালোকৰ আছে তেন্তে আপোনালোকে কিন্তু 2024 চনত চৰকাৰী ঘৰ নাপাব। অসম চৰকাৰে কিন্তু অতি শীঘ্ৰে অসমৰ 1 লাখ দুখীয়াসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। তো এইবোৰ ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপোনালোকে অন্তৰ্ভুক্ত হৈ আছে তেন্তে 2024 চনত আপোনালোকে লাভ নকৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ধন্যবাদ।